এই মুহূৰ্তত দিব বিচাৰিছে এটা ডাঙৰ খবৰ ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে ঢিঙত স্প্ৰে চুৰৰ সন্ত্ৰাস এফালে ৰঙালী বিহুৰ আনন্দ উল্লাস আৰু আনফালে ঢিঙত স্প্ৰে চুৰে চলাইছে সন্ত্ৰাস বিগত কেইবা মাহ ধৰি ঢিঙৰ বহুকেইখন গাঁৱত ধাৰাবাহিকভাৱে সন্ত্ৰাস চলাইছে স্প্ৰে চুৰে সোমবাৰ নিশাও ঢিঙৰ আউনীআটী সত্ৰৰ নৰাম বৰা নামৰ লোকজনৰ ঘৰত সংঘটিত হয় স্প্ৰে চুৰৰ তাণ্ডৱ চাৰিজনীয়া পৰিয়ালটোৰ আটাইকেইজনকে অচেতন অৱস্থাত উদ্ধাৰ কৰে ওচৰ চুবুৰীয়াই আৰু তাৰ পাছতে পৰিয়ালটোৰ আটাইকেইজনকে 108ৰ সহায়ত ঢিং এফআৰইউত ভৰ্তি কৰায় যদিও অৱস্থা অধিক সংকটজনক হোৱাত নগাঁৱলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ধাৰাবাহিকভাৱে সংঘটিত হৈ থকা এই স্পেচৰ সন্ত্ৰাস ৰোধ কৰাত ব্যৰ্থ হৈছে ঢিং আৰক্ষী নিউজ ডেস্ক ৰিপৰ্ট ND365 যোৱা নিশা আমাৰ ওচৰৰে আউনীআটী সত্ৰৰ নামঘৰৰ কাষতে নৰাম বৰা বুলি এগৰাকী ব্যক্তিৰ ঘৰত তেখেতৰ ঘৰত চাৰিজনীয়া পৰিয়াল আছিলে সেই চাৰিজনীয়া পৰিয়ালটোত ইতিমধ্যে প্ৰত্যেকজনেই অসুস্থ আৰু ঢিং অসামৰিক যিটো চিকিৎসালয় আছে তাৰ পৰা তেখেতসকলক নগাঁৱলৈ পঠাব লগা হৈছে নগাঁও ভোগেশ্বৰী চিকিৎসালয়লৈ পঠাব লগা অৱস্থা এটা হৈছে অৱস্থা কেনেকুৱা বৰ্তমান তেওঁলোকৰ বৰ্তমান অৱস্থাত যথেষ্ট সংকটজনক অসুস্থ হৈ আছে ইতিমধ্যে তেওঁলোকৰ যিটো ল'ৰা তেওঁ অকণমান দুই এটা কথা ক'ব পাৰিছে বাকী তিনিজন একেবাৰে অসুস্থ হৈ আছে স্প্ৰে ৰাতি মানুহৰ খাদ্যৰ লগতে হওক বা কিবা অপকাৰী হওক ঘৰৰ ভিতৰত সোমাই সন্ত্ৰাস আৰম্ভ কৰিছে যাৰ ফলত আমাৰ মানুহখিনি আতংকিত হৈছে আৰু এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে যি পুলিচ প্ৰশাসন হওক আমাৰ স্থানীয় তেখেতসকলে যি ধৰণে আগ্ৰহ কৰি পেলাই আমাৰ বিষয়ত বস্তুটো নিৰাপত্তা দিব লাগিছিলে আমাৰ মানুহখিনিক নিৰাপত্তা দিব পৰা নাই আমি এই ক্ষেত্ৰত আমি তেখেতসকলক ধিক্কাৰ দিছোঁ আমি অনুৰোধ জনাইছোঁ যাতে পৰৱৰ্তী সময়ত আৰু এনেধৰণৰ ঘটনা নহওক আৰু এই ক্ষেত্ৰত আমি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ স্তৰৰ মানুহখিনিকো আমি সজাগ আৰু সচেতন হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ যাতে সকলো সচেতন হৈ থাকে এই ক্ষেত্ৰত সকলোৱে ভূমিকা গ্ৰহণ কৰে